জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী সমাজবাদী পাৰ্টিৰ সংবাদমেলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী 1.5 মাহ অতিক্ৰম কৰাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ কোনো অগ্ৰগতি লাভ কৰা নাই কিয় ইমান সময়ৰ প্ৰয়োজন হৈছে বুলি সংবাদমেল পাতি প্ৰশ্ন চৰকাৰলৈ দেখিব পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সমাজবাদী পাৰ্টিয়ে দাবী জনাইছে সংবাদমেলৰ জৰিয়তে ন্যায়ৰ দাবী জনাইছে 1.5 মাহ অতিক্ৰম কৰাৰ পিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ কোনো অগ্ৰগতি লাভ কৰা নাই কিয় ইমান সময়ৰ কি কাৰণত প্ৰয়োজন হৈছে বুলি সংবাদমেল পাতি প্ৰশ্ন কৰিছে চৰকাৰলৈ আজি জুবিন গাৰ্গ ডাঙৰীয়া আমি সকলো অনুৰাগী সেইকাৰণে আমি সমাজবাদী দল হিচাপে আজি আমি কোনো কাৰ্যসূচী কৰা নাই আমি অনুৰাগী হিচাপেহে আজি কাৰ্যসূচীটো আমি কৰিছিলোঁ আৰু ইয়াত আপোনালোকৰ সাংবাদিক বন্ধু বহুত আহিছিলে তেখেতসকল যথেষ্ট আজি আহিছিলে তাৰ উপৰিও জুবিন গাৰ্গৰ যিসকল অনুৰাগী তেখেতসকল আজি যথেষ্ট লোক আছিলে আৰু আমাৰ দলটোত প্ৰায় 52 জন আমাৰ কালচাৰেল লাইনত জড়িত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ৰৈ ৰৈ বিনালে সিনেমাখনতেই হওক বা আগৰ পৰা গানৰ লগত ইনষ্ট্ৰুমেণ্ট বজাইছে তেনেকুৱা বহুত আগৰবাদী এটা ডাঙৰ গ্ৰুপ আমাৰ দলতে আছে তেখেতসকলে বহুত ক'লে আৰু বহু মানুহে ক'লে যে আমি যেতিয়া জুবিন গাৰ্গৰ যিটো বিচাৰ প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া হৈছে অকল আমি কোৱা কথাই নহয় গোটেই অসমৰ কোটি কোটি জনতাই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সকলো জানেই যে তেখেতক হত্যা কৰা হ'ল হত্যা কৰা হ'ল হত্যা কোনে কৰিলে আমাক হেতু লাগে হত্যা কোনে কৰিলে তাৰ উচিত বিচাৰটো আমাক লাগে না আসাম টক্স আপোচবিহীন অসম কণ্ঠ